নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকলৈ এটা হেলথি ব্ৰেকফাষ্ট ৰেচিপি লৈ আহিছোঁ যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ ব্ৰেকফাষ্টটো বনাবলৈ এয়া মই গেছত কেৰাহী এখন দিছোঁ ইয়াতে মই একাপ পানী দি দিছোঁ ইয়াতে মই এয়া জোখমতে নিমখ দি দিছোঁ আধা চামুচ চিলি ফ্লেক্স দি দিছোঁ ল'ৰা ছোৱালীয়ে জ্বলা কমকৈ খালে আপোনালোকে কমকৈ দি দিব এচামুচ জোখত তেল দি দিছোঁ এতিয়া মই ইয়াতে এয়া একাপ চাউলৰ গুড়ি দি দিম গেছটো মই লো ফ্লেমত থৈ দিছোঁ কাটি থৈ দিয়া ধনিয়া দি দিছোঁ এইখিনি মই পানীৰ লগত ভালদৰে এইদৰে মিলাই লৈ ডাঠ কৰি লৈ লওঁ এইখিনি ডাঠ হৈ আহিছে এতিয়া মই এইখিনি গেছ অফ কৰি নমাই লওঁ নমাই ঠাণ্ডা হ'বৰ কাৰণে এয়া মই গেছত কেৰাহী এখন দি দিছোঁ ইয়াতে মই এয়া তেল দি দিম তেল মই 2 চামুচ জোখত দি দিছোঁ এয়া মই এটা পিয়াজ মিহিকৈ কাটি লৈছোঁ সৰু সৰুকৈ আদা এটুকুৰাও কাটি লৈছোঁ এইখিনি মই তেলত দি দিম এইখিনি মই ভালদৰে ভাজি লওঁ এতিয়া মই এয়া কেঁচা জলকীয়া মিহিকৈ কাটি থৈ দিছিলোঁ দুটা দি দিছোঁ আপোনালোকৰ জ্বলা যিমানটো পৰিমাণত খায় সিমানে দিব পাৰিব কম বেছি পৰিমাণে দি দিব পাৰিব ইয়াতে মই হালধি দিছোঁ জোখমতে ৰেড চিলি অলপ দি দিছোঁ এয়া মই জিৰাৰ গুড়ি আধা চামুচ দি দিছোঁ এয়া ধনিয়াৰ গুড়ি 1 চামুচ দি দিছোঁ এতিয়া মই পিয়াজৰ লগত মছলাখিনি ভালদৰে এইদৰে ভাজি লওঁ এয়া মই নিমখ জোখমতে দি দিছোঁ এতিয়া মই এয়া 3টা আলু বইল কৰি লৈছোঁ পিহনাত এইদৰে মিহিকৈ পিহি লৈছোঁ আলুখিনি আপোনালোকে গৰমে গৰমে নিদিব অলপ ঠাণ্ডা কৰি এইদৰে পিহনাত পিহি দিব এতিয়া মই মছলাৰ লগত এইখিনি ভালদৰে ভাজি লওঁ এতিয়া মই ইয়াতে দি দিম কেঁচা ধনিয়া এইখিনিও মই আলুৰ লগত ভালদৰে মিলাই লওঁ এয়া মোৰ আলুখিনি ৰেডি হৈ গ'ল এইখিনি মই এতিয়া নমাই লওঁ এয়া মই আলুৰ প্লেটখনতে নমাই ল'লোঁ এতিয়া মই এয়া পিঠাগুড়িখিনিও হাতেৰে চুব পৰা ঠাণ্ডা হৈছে এচামুচ জোখত তেল মই হাতত সানি লৈছোঁ এইখিনি মই ভালদৰে মুঠি লওঁ এইদৰে মুঠি ল'ব যাতে কোনো ধৰণৰ গোটা গোটা নাথাকে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব ফেমিলিৰ লগত শ্বেয়াৰ কৰিব এইখিনি মই ভালদৰে এইদৰে মুঠিম এইখিনি মই ভালদৰে এইদৰে মুঠি ল'লোঁ এইখিনি ৰেডি হৈ গ'ল এতিয়া মই এইখিনি অলপ সাইড কৰি থৈ দিম এতিয়া এয়া মই আলুৰ ষ্টাফিংখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈছে ইয়াৰে মই সৰু সৰু বলছ বনাই লম এইদৰে মই বলছ বনাই লম এইদৰে এয়া মই আলুৰ ষ্টাফিংখিনি এইদৰে ৰেডি কৰি ল'লোঁ এতিয়া মই ইয়াৰে এইদৰে লাড্ডু বনাই লৈছোঁ লৈ এইদৰে হেঁচি দিছোঁ এইদৰে গোটেই সাইডকেইটা এইদৰে লৈ ল'ব ইয়াৰে মই আলুৰ এটা
বল এইদৰে দি দিছোঁ। দি এই ছাইডকেইটা এইদৰে দি দিব। দি এইদৰে মিলাই ল'ব। এয়া মোৰ হৈ গ'ল ৰেডি। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। এয়া মই 7টা ৰেডি কৰি ল'লোঁ। এয়া মই খৰাহি এটা লৈছোঁ। ইয়াতে মই তেল সানি লৈছোঁ। ইয়াতে দি দিম। এইদৰে তেল সানি ল'ব যাতে লাগি নধৰে। এইদৰে দি দিম। এয়া মই ষ্টীলৰ গামলা এটাত এয়া পানী উতলিব দিছোঁ। ইয়াতে মই খৰাহিটো দি এইদৰে এয়া মোৰ 10 মিনিট সময় হৈ গ'ল। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই নমাই ল'ম এতিয়া। এয়া মোৰ হেলথি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব। খুব বেছি হেলথি হয়। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই খুৱাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।